নমস্কাৰ ফ্ৰী অনলাইন ক্লাছ আসামৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ আসামিছৰ যেটো উন্মেষ আছে উন্মেষ কিতাপৰ যেটো 2 নম্বৰ পাৰ্ট আছে শখা আৰু সিংহ এপাটি প্ৰশ্ন উত্তৰ কিতা। গতিকে ভিডিঅ'টো তোমালোকে একেবাৰে ইন্ড লৈকে চাবা অৰ্থাৎ একেবাৰে লাষ্ট লৈকে চাবা। ওকে তো বলা আমি প্ৰশ্ন উত্তৰ কিতা আলোচনা কৰো আৰু তোমালোকে কিন্তু পাঠটো পঢ়িবা। ঠিক আছে পাঠটো পঢ়ি তোমালোকে বুজি লবা। চোৱাচোন 1 নম্বৰত কি দিছে 1 নম্বৰত কৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তোমালোকক এই বৃত্তবিলাক এনেকৈ পূৰ কৰিবলৈ দিছে তাৰমানে যোনটো শুদ্ধ হয় হেতু পূৰ কৰিব লাগিব। তো মই পূৰ কৰি থৈছো। ইয়াত দিছে জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা শেষত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? কিয় ভয় কৰিছিল? ভয় এই কাৰণে কৰিছিল কাৰণ মন্দমতীয়ে জদে মদে জন্তুবোৰ বধ কৰাৰ বাবে। ওকে অৰণ্যখনত মানে মন্দমতী নামৰ এটা ডাঙৰ সিংহ আছিলে আৰু সিংহটোৱে জদে মদে জীৱ-জন্তু বধ কৰিছিলে। সেইবাবে অৰণ্যত যিবোৰ হেৰি আছিলে জীৱ-জন্তু আছিলে সেইবোৰে ভয় কৰিছিল। কি ভয় কৰিছিল যে মন্দমতীয়ে জদে মদে জীৱ-জন্তুবিলাক বধ কৰাৰ বাবে এসময়ত অৰণ্যৰ পৰা জীৱ-জন্তুবিলাক নোহোৱা হৈ যাব। ওকে তো যেটো খ অপচন আছে ন এটো শুদ্ধ হ'ব। তো তোমালোকে এটো এনেকৈ আন্ডাৰলাইন কৰি পেলাবা মানে এনেকৈ পূৰ কৰিবা আৰু বৃত্তটো ধুনীয়াকৈ। তাৰ পিছত তোমালোকক দিছে মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? মন্দমতীয়ে কুৱাটোৰ ভিতৰত জাপ মাৰিছিল ন তাৰ কাৰণটো আছিল কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। মন্দমতীয়ে ভাবিছিল কুৱাটোৰ ভিতৰত অন্য এটা সিংহ আছে আৰু সেই সিংহটোৰ সৈতে যুঁজিবৰ কাৰণে বা সেই সিংহটোক মাৰিবৰ কাৰণে মন্দমতীয়ে কুৱাটোৰ ভিতৰত জাপ মাৰিছিল আৰু তাৰ পৰা তেওঁ আৰু উদ্ধাৰ হ'ব নোৱাৰিছিল। এটো আছিল শখাৰ চতুৰালি। ওকে ষ্টুডেন্টস চোৱাচোন 2 নম্বৰ তোমালোকক দিছে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো তোমালোকে যে ওপৰৰ উত্তৰকেইটা শুদ্ধ বুলি বাছি লৈছা কিয় বাছি লৈছা বাৰু ইয়াৰ কাৰণটো কি? তো তোমালোকে উত্তৰত লিখিব পাৰা যে উত্তৰকেইটা শুদ্ধ বুলি বাছি লোৱাৰ কাৰণ হ'ল শখা আৰু সিংহ পাঠটি ভালকৈ পঢ়ি মই বুজি পালোঁ বা বুজি পাইছোঁ আৰু বেছি উপযুক্ত উত্তৰটো বাছনি কৰিছোঁ। তো তোমালোকে চেপ্টাৰটো কিন্তু পঢ়িবা। ওকে আৰু তোমালোকে উত্তৰটো এতিয়া লিখি ল'বা। এইবিলাক পৰীক্ষাত নাহে বুজিছা এইবিলাক পৰীক্ষাত নাহে তোমালোকক এনে দিছে আৰু। ওকে তোমালোকৰ যাতে জ্ঞান বৃদ্ধি হয়। ঠিক আছে তো ষ্টুডেন্টস এতিয়া চোৱাচোন তিনিত কি কৈছে তিনিত কৈছে শখা আৰু সিংহ সাধুটো কোৱা। শখা আৰু সিংহ সাধুটো তোমালোকক ক'বলৈ দিছে। এইটো পৰীক্ষাৰ কাৰণে নহয় পৰীক্ষাত এইটো নাহে। ঠিক আছে তো তোমালোকে চেপ্টাৰটো পঢ়িবা 2-3 বাৰমান যদি পঢ়া ন শখা আৰু সিংহ চেপ্টাৰটো তেতিয়াহ'লে তোমালোকে মানে এইটো ইজিলি মানে বুজি পাবা মানে তেতিয়া মানে সহজতে তোমালোকে কাহিনীটো ক'ব পাৰিবা। শিক্ষকে যদি ক'বলৈ দিয়ে তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা। গতিকে তোমালোকে চেপ্টাৰটো পঢ়িবা। এতিয়া চাইড চোৱা চাইড তোমালোকক কি কৈছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। কি কৈছে এই শব্দবিলাকৰ অৰ্থ তোমালোকক আঁচ টানি মিলাবলৈ দিছে। মই মিলাই আনিছোঁ। ক্ষুধা ক্ষুধা মানে হৈছে ভোক। ওকে অৰ্থাৎ হাংগাৰ। নিবাৰণ নিবাৰণ মানে হৈছে ৰক্ষা বা উদ্ধাৰ। নেক্সট আছে প্ৰতিবিম্ব প্ৰতিবিম্ব মানে চাহ আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি। নেক্সট আছে হাজিৰ হাজিৰ মানে উপস্থিত হোৱা। তাৰপিছত আছে বন্ধক বন্ধক মানে অন্যৰ ওচৰত কোনো বস্তু থৈ দাৰ লোৱা কাৰ্য। নেক্সট আছে কেশৰ কেশৰ মানে সিংহৰ ডিঙিৰ দীঘল নোম। নেক্সট আছে নিস্তাৰ এইটো মিলিব এইটোৰ সৈতে বাদাকৰণ গুচোৱা কাৰ্য। ওকে ষ্টুডেন্টস তো তোমালোকে কি কৰিব লাগিব এইটো ধুনীয়াকৈ লিখি ল'ব লাগিব ন। এতিয়া বলাচোন পৰৱৰ্তী প্ৰশ্নটোত কি আছে চাওঁ। পৰৱৰ্তী প্ৰশ্নটোত তোমালোকক দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এইবিলাক মেইন কুৱেশ্যন হয় মানে তোমালোকৰ চেপ্টাৰটোৰ এইবিলাকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব বুজিলা। চ' তোমালোকে কি কৰিব লাগিব এইবিলাক ধুনীয়াকৈ লিখি ল'ব লাগিব আৰু লিখি একেবাৰে মুখস্থ কৰি পেলাব লাগিব ন। তো ক'ত চোৱা অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে মধে বধ কৰিছিল? কি কৈছে অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে মধে বধ কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতী নামৰ এটা সিংহই জধে মধে বধ কৰিছিল। ঠিক আছে তো নেক্সট কুৱেশ্যনটোত চোৱা যে শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? মাত্ৰ এটা শহাহে আহিছিল। ওকে বেছি শহা নাছিলে 5টা শহা অহা নাছিলে। এইটো শহাৰ প্লান আছিলে আৰু মানে মন্দমতীক ফচাবৰ কাৰণে কুৱাত পেলাবৰ কাৰণে। ঠিক আছে কুৱাত পেলাই মাৰিবৰ কাৰণে। তো কি কৰিব লাগিব তোমালোকে এইটো লিখিব লাগিব শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। তাৰপিছতে এটাহে শহা আহিছিল। কেইটা শহা আহিছিল? মাত্ৰ এটা শহা আহিছিল। নেক্সট আছে গ তোমালোকক দিছে যে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৈছিল বা কি কৰিছিল?
কি কৈছিল নহয় বেছিকেলি কি কৰিছিল তো তোমালোকে উত্তৰত লিখিবা যে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে গৰজি উঠিল বা উঠিছিল সেই গৰ্জনৰ প্ৰতিবিম্ব পাই কুৱাটোত জাপ দিছিল ওকে তাৰমানে কুৱাটোৰ সন্মুখত গৈ তেওঁ কুৱাটোলৈ চোৱাৰ লগে লগে তেওঁ নিজকেই মানে কুৱাটোত দেখা পাইছিল প্ৰতিবিম্ব ৰূপে আৰু তেওঁ তেতিয়া ভাবিছিল যে কুৱাটোৰ ভিতৰত আৰু এটা হেৰি আছে সিংহ আছে তেতিয়া তেওঁ গৰজি উঠিছিল আৰু তেওঁৰ গৰ্জনৰ যি প্ৰতিবিম্ব প্ৰতি শব্দ বা প্ৰতিধ্বনি মানে ৰিফ্লেক্টেড চাউণ্ড ঠিক আছে ৰিফ্লেক্টেড চাউণ্ডটো শুনা পাইছিলে আৰু তেওঁ কনফাৰ্ম হৈ গৈছিলে যে হেৰিটো কুৱাটোৰ ভিতৰত এটা সিংহ আছে আৰু তেওঁ সিংহটোৰ সৈতে যুঁজিবৰ কাৰণে কুৱাটোত জাপ মাৰিছিলে আৰু তাতে মানে তাৰ মৃত্যু হৈছিলে সেইখিনি দিয়া নাই আৰু কাহিনীটোত মৃত্যু হৈছিলে নে নাই কিন্তু তাত মানে তেওঁ কুৱাটোৰ ভিতৰত পৰি গৈছিলে আৰু ওকে তো ষ্টুডেণ্টছ লিখি ল'বা এইদৰে ধুনীয়াকৈ তোমালোকে নেক্সট আছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি লিখা কি কৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দলত আলোচনা কৰি লিখিবলৈ দিছে তোমালোকক তো এই প্ৰশ্নবিলাকৰ উত্তৰ দলত আলোচনা কৰি লিখিবলৈ দিছে চোৱাচোন কি কৈছে যে অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল তো অৰণ্যৰ যিবিলাক বাকী জীৱ জন্তু আছে মন্দমতীৰ বাহিৰে সেইবিলাকে এটা সভা পাতিছিল আৰু তাত মানে তেওঁলোকে বুদ্ধি কৰিছিল যে মন্দমতীৰ কাৰণে এটা এটাকৈ ডেইলি জীৱ জন্তু পঠাই দিয়া হ'ব আৰু মন্দমতীয়ে যাতে এইদৰে যধে মধে জীৱ জন্তু বধ নকৰে তো উত্তৰ তোমালোকে লিখিবা যে অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে মন্দমতীৰ বাবে প্ৰতিদিনে এটাকৈ জন্তু পাল পাতি পঠিয়াই থাকিব সেইমতে কাম কৰিলে সিহঁতৰ যধে মধে বধ কৰা বন্ধ হ'ব অ'কে ষ্টুডেণ্টছ তো লিখি ল'ব তোমালোকে এইদৰে নেক্সট চোৱা কি আছে ইয়াত তোমালোকক কৈছে যে কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি ভাঙিছিল কি কৈছে কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি ভাঙিছিল তেওঁ বুদ্ধি ভাঙিছিল কোনোমতে হেৰিটোক যিটো সিংহ আছে সেই সিংহটোক কুৱাত পেলোৱাৰ বুদ্ধি ভাঙিছিল আৰু তাৰ বুদ্ধিটো সফল হৈছিল তো উত্তৰ তোমালোকে লিখিবা কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি ভাঙিছিল যে কোনো ব্যৱস্থা কৰি সিংহ মন্দমতীক কুৱাৰ ওচৰলৈ আনিব পাৰিলে কুৱাত সিংহৰ প্ৰতিবিম্ব দেখা পালে প্ৰতিবিম্বটোক মাৰিবলৈ সিংহই কুৱাত জাপ দিব তো লিখি ল'বা ধুনীয়াকৈ নেক্সট আছে গ সিংহক পতিয়ন নিয়াবলৈ বয়তে সহায় ইনাই পিনাই কি কথা কৈছিল উত্তৰত লিখিবা সিংহক পতিয়ন নিয়াবলৈ বয়তে সহায় ইনাই পিনাই কৈছিল সৰু জীৱ এটাৰে মহাৰাজৰ বুক নপলাব বুলি ভাবিছিলোঁ সেয়ে আমি 5টা সহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ বাটতে আন এটা সিংহই আমাক বাট বেদি ধৰি সুধিলে তহঁত ক'লৈ যাওঁ তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল এই বনৰ ময়েই ৰজা তহঁতৰ অন্য ৰজাক ক'ৰ পৰা ওলাল এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন মই তাৰ লগত যুঁজি চাম যদি সি মোতকৈ বলি হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল সেই কথা হ'ব নোৱাৰে তহঁতে চল কৰি মোৰ পৰা হাৰি যাব নোৱাৰ তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি গতিকে মহাৰাজ এতিয়া আপুনি ইয়াৰ এটা বিহিত ব্যৱস্থা লওক অ'কে নেক্সট আছে কি গত দিছে যে কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে যদি নাছিল মন্দমতীয়ে কিয় কুৱাটোত জাপ মাৰিছিল একচুৱেলি কুৱাটোৰ ভিতৰত বেলেগ কোনো সিংহ লুকাই থকা নাছিলে মন্দমতীয়ে তেওঁ যেতিয়া কুৱাটোত জুমি চাইছিলে নিজকে দেখা পাইছিলে নিজৰ প্ৰতিবিম্ব দেখা পাইছিলে আৰু তেওঁ গৰজি উঠিছিলে আৰু গৰজনৰ প্ৰতিধ্বনি শুনা পাইছিলে আৰু তেওঁ ভাবিছিলে যে কুৱাটোৰ ভিতৰত অন্য এটা হাতী আছে অন্য এটা সিংহ আছে আৰু সেই সিংহৰ সৈতে যুঁজিবৰ কাৰণে তেওঁ কুৱাটোত জাপ মাৰিছিলে তো তোমালোকে লিখিবা কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই নাছিল মন্দমতী কুৱাটোত জাপ দিছিল কাৰণ কুৱাত মন্দমতীয়ে জুমি চোৱাত কুৱাত তাৰ প্ৰতিবিম্ব দেখা পাই মন্দমতী গৰজি উঠিছিল মন্দমতীৰ সেই গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি ওলাই আহিছিল লগে লগে মন্দমতীয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰোঁ বুলি কুৱাটোত জাপ মাৰিছিল এতিয়া চোৱাচোন হাতত কি দিছে হাতত তোমালোকক কৈছে কোনে কাক আৰু কিয় কৈছিল লিখা কি কৈছে কোনে কাক আৰু কিয় কৈছিল লিখা তাৰমানে কোনে কৈছিল কাক কৈছিল আৰু কিয় কৈছিল লিখিবলৈ দিছে তো চোৱাচোন কি কৈছে যে এনে কৰিলে
আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনাহাৰে খাই বৈ থাকিব পাৰিব। এই কথাটো অৰণ্যৰ বাকী জীৱ জন্তুবিলাকে সিংহটোক কৈছিলে। তো তোমালোকে লিখিবা, এনে কৰিলে আপুনি চিকাৰ কৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনাহাৰে খাই বৈ থাকিব পাৰিব। এই কথাষাৰ জীৱ জন্তুবোৰে সিংহ মন্দমতিক কৈছিল, যাতে যদিমতে সিংহ মন্দমতিয়ে জীৱ জন্তুবোৰক বধ নকৰে। নেক্সট আছে যে কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। তো উত্তৰ তোমালোকে লিখিবা, কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। এই কথাষাৰ সিংহ মন্দমতিয়ে শহাটোক কৈছিল, কাৰণ শহাটোৱে কৈছিল, বাটত আন এটা সিংহ নিজক ৰজা বুলি কৈছে আৰু আমাৰ 4জন শহাক বন্ধক ৰাখিছে। এতিয়া চোৱাচোন 8ত কি কৈছে। 8ত তোমালোকক দিছে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। নিৰ্বলী হ'লে কি হ'ব? বলি হ'ব ন। সুখ হ'লে হ'ব দুখ ন। স্থিৰ হ'লে হ'ব অস্থিৰ, দূৰ হ'লে হ'ব ওচৰ। অ'কে। বৰ্জন হ'লে হ'ব গ্ৰহণ, প্ৰজা হ'লে হ'ব ৰজা, সন্মত হ'লে হ'ব অসন্মত, চঞ্চল হ'লে হ'ব অচঞ্চল। নেক্সট আছে 9 নম্বৰ দিছে বাক্য ৰচনা কৰা। চোৱা কি দিছে, ৰাজত্ব কি হ'ব? সিংহই অৰণ্যত ৰাজত্ব কৰে। প্ৰস্তাৱ কি হ'ব? তোমাৰ প্ৰস্তাৱ গ্ৰহণযোগ্য। নেক্সট আছে প্ৰতিবিম্ব, পানীত গছৰ প্ৰতিবিম্ব দেখা যায়। নেক্সট আছে প্ৰতিধ্বনি, কোৱাৰ পৰা শব্দৰ প্ৰতিধ্বনি আহে। তাৰপিছত আছে অনায়াসে, তুমি অনায়াসে ভাল নম্বৰ পাবা। নেক্সট আছে জানো আহা, বুকত মোৰ পেটে কাও কাও শব্দ কৰিছে। তো ইয়াত মানে তোমালোকক অনুকাৰ শব্দ আৰু অনুৰূপ শব্দৰ বিষয়ে ক'ব বিচাৰিছে। অনুকাৰ শব্দ মানে যেতিয়া কোনো এটা জীৱ জন্তু বা কিবা এটা বস্তুৰ শব্দক অনুসৰণ কৰি বা সেইবিলাকৰ অনুকৰণত যেতিয়া শব্দৰ সৃষ্টি হয়, সেইবিলাকক অনুকাৰ শব্দ বুলি কোৱা হয়। ঠিক আছে। আৰু কেতিয়াবা শব্দৰ অৰ্থত জোৰ দিবৰ কাৰণে শব্দটোৰ সৈতে মানে উচ্চাৰণত কিবা মেল থকা শব্দ ব্যৱহাৰ কৰা হয়, তেতিয়া সেইবিলাকক মানে অনুৰূপ শব্দ বুলি কোৱা হয়। তাত অনুকাৰ শব্দৰ উদাহৰণ দিছে, যেনেকৈ নেকি কাউৰীৰ কা কা, কুকুৰৰ ভৌ ভৌ, মেঘৰ গিৰ গিৰ, গৰুৰ টিক টিক আদি। এইবিলাক হৈছে অনুকাৰ শব্দ। আৰু ইয়াত অনুৰূপ শব্দৰ বিষয়ে কৈছে, চোৱা ইয়াত উদাহৰণ কেইটামান দিছে, যে 1 ছেকেণ্ড ৰখা, ইয়াত আছে গড় চৰ, মাছ তাছ, ইনাই বিনাই। ইয়াত মানে এটা শব্দ অৰ্থ থাকে আৰু আনটো শব্দৰ অৰ্থ নাথাকে, কোনো শব্দ নাথাকে। যেনেকৈ নেকি গড় চৰ, ইয়াত চৰ শব্দটো কোনো অৰ্থ নাই, কিন্তু গড় শব্দটোৰ অৰ্থত জোৰ দিবৰ কাৰণে চৰ শব্দটো ইউজ কৰা হৈছে। মাছ তাছ, ইয়াত তাছৰ অৰ্থ নাই, মাছৰ অৰ্থ আছে। ইয়াত মাছৰ অৰ্থত জোৰ দিবৰ কাৰণে তাছ শব্দটো ইউজ কৰা হৈছে। ইনাই বিনাই, ইয়াত ইনাই শব্দটোৰ কোনো অৰ্থ নাই, বিনাই শব্দটোৰ অৰ্থ আছে। অ'কে। তো এইখিনি তোমালোকে পঢ়িবা। ইয়াত চোৱা এতিয়া কি কৈছে, দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। তোমালোকে চাবা বেলি ফুল দিয়া আছে, বুজিছা। এই বেলি ফুলৰ পাহিত কিছুমান শব্দ দিয়া আছে, এই শব্দবিলাক দিয়া আছে বেছিকেলি। এই শব্দবিলাক ব্যৱহাৰ কৰি এই দফাটো তোমালোকক পূৰ কৰিবলৈ দিছে। তো তোমালোকে কিতাপত ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে পূৰ কৰিবা। ঠিক আছে। তো চোৱাচোন, যে জুমনিহঁতৰ গড়ৰ কাষেৰে এটি নিজৰা কুলু কুলুকৈ বৈ গৈছে, ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে, ফুলবোৰত ভোমোৰাই গুণ গুণকৈ উৰি ফুৰিছে, নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সাৰিছে, বিৰ বিৰকৈ বতাহ বলিছে, গোলাপৰ পুলিটো লহ লহকৈ বাঢ়ি আহিছে, তাকে দেখি জুমনিয়ে খিল খিলকৈ হাঁহিছে। এইটো ধুনীয়াকৈ লিখি ল'বা তোমালোকে। এই দফাটো পূৰ কৰিবা, কিতাপত ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে লিখিবা। নেক্সট আছে 11ত দিছে দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন শব্দ গঠন কৰা। তো দুজনীয়া দলত তোমালোকক বিভক্তি হ'বলৈ দিছে আৰু অন্তমিল থকা শব্দবিলাক লিখিবলৈ দিছে। তো চোৱা, গলগলীয়া ন, সলসলীয়া, চলচলীয়া, মলমলীয়া। নেক্সট আছে কি টিকটিকিয়া, মিটমিটীয়া, চিকচিকীয়া, টকটকীয়া। নেক্সট আছে জকমক, চকমক, টলমল, ৰিবৰিব। নেক্সট আছে টিকটিক, মিকমিক, গুণগুণ, টুপ টুপ ন। তো এতিয়া ধুনীয়াকৈ লিখিবা তোমালোকে। তাৰপিছত কি আছে, যে তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতি চিহ্ন ব্যৱহাৰ কৰা। তো ইয়াত এই দফাটোত কোনো ধৰণৰ জ্যোতি চিহ্ন ব্যৱহাৰ কৰা নাই, তোমালোকক জ্যোতি চিহ্ন ব্যৱহাৰ কৰিবলৈ দিছে। হোৱাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান হাঁহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব। তো ইয়াত জ্যোতি চিহ্ন ব্যৱহাৰ কৰা হয়, উদ্ধকমা, দাঢ়ি চাৰি, প্ৰশ্নবোধক চিন, অ'কে,
বিস্ময়সূচক চিহ্ন এইবিলাক হৈছে ঊৰ্ধ্বকম আৰু এইবিলাক হৈছে জ্যোতি চিহ্ন তো এইবিলাক যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে এইদৰে লিখিব লাগিব যে শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে কি তাৰ ইমান হাঁহ এতিয়া মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব অ'কে তো ইয়াত এইটো চিন ব্যৱহাৰ হ'ব তাৰপিছত ইয়াত এইটো চিন তাৰপিছত ইয়াত বিস্ময়সূচক চিন তাৰপিছত ইয়াত বিস্ময়সূচক চিন ইয়াত দাড়ি ইয়াত ঊৰ্ধ্বকমা শেষ হ'ব তো এইদৰে ধুনীয়াকৈ লিখি ল'বা তোমালোকে ইয়াৰ পৰা চাইছে তাৰপিছত আছে যে তোমালোকে পাঠটোত জীৱ জন্তু লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ দলত ভাগ হৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা তোমালোকক জুৰীয়া শব্দ লিখিবলৈ দিছে ঠিক আছে যা জলপান যদে মদে জীৱন মৰণ বা বাতৰি লাহে ধীৰে তৰ্জন গৰ্জন ন তো এনেকুৱা জুৰীয়া শব্দ তোমালোকক লিখিবলৈ দিছে তো মই লিখি থৈছোঁ তোমালোকৰ কাৰণে তোমালোকে এইদৰে লিখিব পাৰা যা জলপান আছে যদে মদে জীৱন মৰণ বা বাতৰি লাহে ধীৰে তৰ্জন গৰ্জন নদ নদী গছ গছনি চৰাই চিৰিকটি খা খবৰ জান জুৰি জীৱ জন্তু এইদৰে লিখিবা আৰু বহুত শব্দ আছে অ'কে গড় দুৱাৰ ৰাস্তা ঘাট আলি পদূলি অ'কে পৰ্বত পাহাৰ নদ নদী একেবাৰে বহুত শব্দ আছে জুৰীয়া শব্দ তোমালোকে লিখিবা ধুনীয়াকৈ তাৰপিছত আছে জ্ঞান সম্প্ৰসাৰণ তো চোৱাচোন ইয়াত কি দিছে ইয়াত তোমালোকক 14ত কৈছে শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিল নে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা অবভিয়াছলি সঠিক আছিলে অ'কে তেওঁ নিজকে বচোৱাৰ লগতে অৰণ্যৰ বাকী সকলো জীৱ জন্তুক ৰক্ষা কৰিছিলে অ'কে আৰু তেওঁ যিহেতু একেবাৰে তুচ্ছ এটা জীৱ আছিলে তেওঁৰ পক্ষে সিংহটোৰ সৈতে যুঁজ কৰাৰ মানে শাৰীৰিকভাৱে বা ফাইট কৰাৰ কোনো হেৰি নাছিলে আৰু অ'কে শক্তি নাছিলে কিন্তু তেওঁ বুদ্ধি খটুৱাই যুঁজ কৰি জয়লাভ কৰিছিলে তো তোমালোকে লিখিবা যে শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিল কাৰণ সিংহ মন্দমতীৰ কোৱাত পৰি মৃত্যু নহ'লে অৰণ্যৰ সকলো জীৱ জন্তু এটাকৈ খাই শেষ কৰি পেলালে হয় অ'কে তো লিখিবা নেক্সট আছে 15 কি দিছে চোৱা সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে তোমাৰ অৰণ্যত যদি এটা গড় বা হাতী হঠাৎ আহি ওলায় তেতিয়া তুমি কি কৰিবা ভাবি কোৱাৰো লিখা তো তোমালোকে এইদৰে লিখিবা যে যদি মোৰ অঞ্চলত হঠাৎ এটা গড় বা হাতী আহি ওলায় তেতিয়া প্ৰথমতে মই ভয় নাখাই শান্ত থাকিবলৈ চেষ্টা কৰিম তাৰ পাছত মই যথাসম্ভৱ নিৰাপদ স্থানলৈ গুচি যাম তাৰপিছত পুলিচ বা বন বিভাগক তৎক্ষণাত খবৰ দিম যাতে সিহঁতে সঠিকভাৱে ব্যৱস্থা ল'ব পাৰে এতিয়া 16 চোৱা 16 তোমালোকক দিছে শহাটোৱে কৌশলেৰে মন্দমতীৰ পৰা নিজৰ লগতে অৰণ্যৰ জীৱ জন্তুবোৰক ৰক্ষা কৰিলে শহাটোৱে অৱলম্বন কৰা এই কৌশলৰ লগত তুমি সহমত হয়নে সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া তো যে লিখিবা হয় মই শহাটোৱে অৱলম্বন কৰা কৌশলৰ লগত সহমত তলত মই সপক্ষে আৰু বিপক্ষে যুক্তিসমূহ দিছোঁ সপক্ষে যুক্তি শহাটোৱে বল ব্যৱহাৰ নকৰাকৈ চতুৰতাৰে সমস্যাটোৰ সমাধান কৰিলে যিটো এটা বেয়া সময়ত সঠিক সিদ্ধান্ত লোৱাৰ এক উৎকৃষ্ট উদাহৰণ নেক্সট আছে বিপক্ষে যুক্তি শহাটোৱে মিছা কথা কৈ সিংহটোক দুখা দিলে যি নৈতিকভাৱে সঠিক নোহোৱাৰ সম্ভাৱনা আছে অ'কে তো এতিয়া লিখি ল'বা তোমালোকে ধুনীয়াকৈ তো ষ্টুডেণ্টছ বাকী যিকেইটা তোমালোকৰ প্ৰশ্ন আছে ন সেইবিলাক পৰীক্ষাত নাহে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় যি হেৰি আছে প্ৰকল্পত যিকেইটা দিয়া আছে এইবিলাক পৰীক্ষাত কেতিয়াও নাহে তো সেইকাৰণে মই সেইবিলাক লিখি অনা নাই বাকী ভিডিঅ'টো চাই কেনে লাগিল তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু বেলেগ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্ট লৈ যাবা আৰু ডেছক্ৰিপশ্যনত যিটো ছেকেণ্ড চেপ্টাৰ আছে ন ফাৰ্ষ্ট চেপ্টাৰ সেইটো লিংক দিয়া আছে সেইটো ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই তোমালোকে চাব পাৰিবা অ'কে আৰু তোমালোকৰ থাৰ্ড চেপ্টাৰৰ লিংকো মই ডেছক্ৰিপশ্যনত দি থৈ দিম থাৰ্ড চেপ্টাৰৰ ভিডিঅ'টো বনাই তো তাৰ পৰা তোমালোকে সেইটো ভিডিঅ' চাব পাৰিবা ডেছক্ৰিপশ্যনৰ পৰা অ'কে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ